কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ঢেকিয়াজুলি বালিকা বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অংশগ্ৰহণ কৰিছোঁ। আমাৰ নিকেতন পৰিচালনা সমিতিৰ তেখেত উপসভাপতি আৰু এগৰাকী অভিভাৱক। আমাৰ নিকেতনত তেখেতৰ দুগৰাকীকৈ ছাত্ৰ, এগৰাকী ইতিমধ্যে আমাৰ এই নিকেতনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ এতিয়া মেডিকেল কলেজৰ এগৰাকী ছাত্ৰ হিচাপে অধ্যয়নৰত, আৰু এগৰাকী এই বিদ্যালয়ত এতিয়া পঢ়ি আছে ৯ম শ্ৰেণীত। এটা প্ৰশ্ন সুধিম মই। প্ৰশ্নটো হ'ল, তোমালোকে জীৱনৰ আটাইতকৈ কাক বেছি ভাল পোৱা? প্ৰথম প্ৰশ্নটো, তোমালোকৰ জীৱনৰ আটাইতকৈ বেছিকৈ ভাল কাক পোৱা? মা দেউতা। মইতো মা দেউতাক ভাল পাওঁ, মইতো তাৰ ব্যতিক্ৰম নহয়। মা দেউতা বুলি কৈছে, কাৰণ মা বুলি এইকাৰণে কোৱা নাই দেউতাই বেয়া পাব, দেউতা বুলি এইকাৰণে কোৱা নাই মায়ে বেয়া পাব, হয় নহয়? আপাতত কথাটো একেবাৰে নোহোৱা নহয়, কিন্তু মই আকৌ বেলেগ ধৰণে ভাবো। মোৰ ধাৰণাটো এনেকুৱা, আমি প্ৰত্যেকেই মা দেউতাকটো ভাল পাবই লাগিব, প্ৰত্যেকে আটাইতকৈ ভাল পাব লাগিব নিজক। ইউ ফাৰ্ষ্ট লাভ ইউৰ চেল্ফ। কথাটো গম পাইছেনে? যিয়ে নিজক ভাল পায় সি নিজক সুৰক্ষিত কৰি ৰাখে, কেতিয়াও অবাতে যাবলৈ নিদিয়ে, নিজক কেতিয়াও ধ্বংস হবলৈ নিদিয়ে। ঘটনাটো গম পাইছানে? নিজকতো আমি ভাল পাওঁ, কাৰণ কিয় ভাল পাওঁ এইটো কথা এটা সাধাৰণ কথা। এতিয়া তোমালোক ক'বলৈ যেতিয়া যাবা তেতিয়া কেনেকৈ যোৱা বাৰু? নিজকে আকৌ সজাই পৰাই যোৱা নোযোৱা? যাওঁ, আকৌ শেষৰ পৰা আইনাত এবাৰ চোৱা যায়, ঠিকে থাকে আছেনে বাৰু? বা লগৰ কোনো বান্ধৱী থাকিলেও কোৱা যায় ঠিকে আছেনে বাৰু? আছে, হয়নে? এতিয়া কিয়? নিজক সকলোৱে ভাল পায়। সেইকাৰণে প্ৰথম কথা হ'ল আমি সকলোৱে নিজক ভাল পাব লাগিব, আৰু যিয়ে নিজক ভাল পায় সি নিজক ভালকৈ গঢ় দিয়ে। গম পাইছানে কথাটো? মই কোৱা কথাটো অৰ্থ গম পাইছানে? নিজক সদায় ভালকে গঢ় দিয়ে, হয় কথাটো? কথাটোতো হয় নিশ্চয়। আৰু এটা কথা তোমালোকে সদায় ভালকে জানিবা, ইট ইজ ভেৰি ডিফিকাল্ট টু বিল্ড এ হাউচ। এম আই কাৰেক্ট? এটা ঘৰ সজাটো ইমান সহজ কথা নহয়। আমি যদি ঘৰত আছো, তেতিয়া আমি বন্ধু বান্ধৱ নিৰ্বাচন কৰো। আমাৰ যে হ'ব, আমিতো সামাজিক জীৱ, আমি সামাজিক জীৱ হিচাপে আমাক বন্ধু বান্ধৱ লাগিবই। কিন্তু আমি বন্ধু বান্ধৱ বিচাৰোতে আমি কেনেকুৱা সংগ বিচাৰিম? কেনেকুৱা বিচাৰিব লাগিব? ভাল সংগ ল'ব লাগিব। আৰু ভাল সংগ হলে কি হ'ব? মানুহ ভাল হয়। আৰু বেয়া সংগ হলে কি হ'ব? মই বহুত দেখিছো, মই কৈছো মোৰ যিটো মোৰ অভিজ্ঞতা, মোৰ চাকৰি জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছো। মোৰ বিদ্যালয়ত এগৰাকী ছাত্ৰী, আমি ছোৱালী স্কুলৰ শিক্ষক, ছাত্ৰী এগৰাকীৰ ৰোল নম্বৰ আছিলে 19 আছিল। তাই কিন্তু মই দেখিছিলো তাই কিন্তু আছে, প্ৰতিভা আছে। মই লক্ষ্য কৰিছো তাইৰ প্ৰতিভা আছে, কিন্তু তাইৰ সংগ ভাল নহয়, সংগখিনি ভাল নহয়। তাইক মই প্ৰায় উৎসাহিত কৰিছো যে তুমি এই বেয়া সংগ ত্যাগ কৰা। তাই কেইদিনমানৰ পিছত দেখা পালো মই তাইৰ সংগ সলনি হৈ গ'ল। যিখিনি ৰোল নম্বৰ 1, 2, 3, 4, 5, 6 সিহঁতৰ লগত লগ লাগি মই তেতিয়া বৰ ভাল লাগিছিল যে এই এতিয়া সুমতি আহিছে। আৰু লগে লগে দেখিলো এই 19ৰ পৰা কিমান ৰোল নম্বৰ আহিলে? 6 আহিব। তাই ৰোল নম্বৰ 6লৈ আহিব। তাৰ সেইগৰাকী এতিয়া শিক্ষক, নাম মই নকওঁ, শিক্ষয়িত্ৰী এটা ভাল এতিয়া পদবীত কাৰ্যনিৰ্বাহ কৰিব দিছো। এইকাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নহয় OMR ব্যৱহাৰ কৰাত। আৰু পিছৰটো আমি 9ৰ পৰা এইবাৰ আৰম্ভ কৰিছো, যাতে তেওঁলোক গৈ অসুবিধাত পৰিব নালাগে। এতিয়া OMRৰ
ব্যৱহাৰ সম্পৰ্কে ইতিমধ্যে কৈয়ে দিয়া হৈছে যে প্ৰথমে ডাইৰেক্ট OMR-ত কৰিব নালাগে পৰীক্ষাত কুৱেশ্যন পেপাৰখনত টিক দি ল'ব তাৰপিছত OMR-ত কৰিব কাৰণ OMR এবাৰ ব্লেক কৰাৰ পিছত আৰু তাত দুবাৰ মানে হেৰি কৰাৰ কোনো সুবিধা নাথাকে আৰু ইয়াত সদায় দেউতাকে ধন্যবাদ মোৰ কাৰণে যিহেতু ইমানখিনি কৰিছে আজি 12টা বছৰ ইমানখিনি কষ্ট কৰিছে মোৰ নাম আজি উপস্থিত আচাৰ্য-আচাৰ্যাসকল আৰু মোৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ বান্ধৱীসকল সৰ্বপ্ৰথমে মই সমূহ আচাৰ্য-আচাৰ্যাসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক ইমানখিনি বছৰে ইমানখিনি সহায় কৰাৰ বাবে আৰু সকলো মুহূৰ্ততে আগবাঢ়ি যোৱাৰ বাবে সহায় কৰাৰ বাবে মই সকলো আচাৰ্য-আচাৰ্যাসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে সমূহ বান্ধৱীসকলক মই মোৰ ফালৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক প্ৰথমতে এইখন নিকেতনত পঢ়িবলৈ পাই মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ সৰুৰে পৰা অংকুৰৰ পৰা এতিয়া 10ম শ্ৰেণীলৈকে 13 বছৰ ধৰি ইয়াতে শিক্ষাদান কৰি মই যথেষ্টখিনি জ্ঞান লাভ কৰিব পাৰিছোঁ আচাৰ্য-আচাৰ্যাসকলৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে যিখিনি শিক্ষা দিছে ইয়াতে মই ল'বলৈ গ্ৰহণ কৰিছোঁ আৰু সৰুৰে পৰা যিখিনি মৰম আৰু আশীৰ্বাদ কৰিছে যাৰ বাবে আমি ইমানখিনি আগুৱাই যাব পাৰিছোঁ আৰু ভৱিষ্যতলৈও যাতে এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি আগুৱাই যোৱাত সহায় কৰে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল যাতে লাভ কৰিব পাৰোঁ তাৰেই কামনা কৰিছোঁ আৰু পৰীক্ষাৰ প্ৰস্তুতি চলাইছোঁ লগতে আচাৰ্য-আচাৰ্যাসকলেও বহুখিনি সহায় কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন শুভেচ্ছা পত্ৰ আমাৰ আচাৰ্য-আচাৰ্যাসকলে ইতিমধ্যে তৈয়াৰ কৰিছে শুভেচ্ছা পত্ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ঢেকীয়াজুলি 8/1/2025 প্ৰতি ইয়াতে নিজৰ নাম আগন্তুক 15/2/2025 দিনাংকৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ তুমি নিজৰ লগতে পৰিয়াল সমাজ তথা নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিবা তাৰেই কামনাৰে সমূহ আচাৰ্য-আচাৰ্যবৃন্দ এবাৰ দেখাই দিওঁ কৌস্তৱ কৌশিক লহকৰ চকি বেছি হ'ল যে মোৰ ঠাণ্ডা নালাগে জানো
মই ভিডিঅ' কৰিছো।